নমস্কাৰ বিদ্যা কোচিং তিতাবৰৰ বায়োলজিৰ প্ৰথমটো ক্লাছলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো এই ক্লাছটো আমাৰ 2025 বেটছৰ কাৰণে ঠিক আছে 2024 বেটছৰ কাৰণে আমি কি কৰিছিলো বায়োলজি এটা ফাউণ্ডেশ্যন ক্লাছ ৰাখিছিল ঠিক আছে সো নতুনকৈ পঢ়িলে ভাল লাগে সকলো লাইভ ৰেকৰ্ডিং ফৰমেটত আপোনালোকে এই ক্লাছসমূহ লাভ কৰিব চাই লওক প্ৰথম ক্লাছ এইটো আমাৰ ঠিক আছে আৰম্ভ কৰিছো এই ক্লাছটো সকলোবিলাক পৰীক্ষাৰ কাৰণে হৈ যাব কিয় হ'ব কেনেকৈ হ'ব মই কৈ আছো ওকে এতিয়া আমি প্ৰথম কথা আমি চাব লাগে যে বায়োলজি অন্তৰ্গত আমি কি পঢ়িব লাগিব আৰু বায়োলজি মানে কি সো আমি বায়োলজি আগৰ বেছত আৰম্ভ কৰিছিলো সেলৰ পৰা একচুয়ালি বায়োলজি যদি আমি জুলজি পাৰ্ট আৰম্ভ কৰো আমাৰ সেলৰ পৰা আৰম্ভ হয় সেল মানে কোষ ঠিক আছে সকলোৱে জানো ওকে কিন্তু এবাৰ ভাবিছো যে অকমান আমি এক্সাম ওৰিয়েন্টেড ডিএমই এক্সামত আমাৰ প্ৰায়বিলাক প্ৰশ্ন যিকেইটা টপিকৰ পৰা অহা দেখা গৈছে বা এসএসসি আৰআৰবি ঠিক আছে সো সেইকেইটা টপিকক আমি আগতে কভাৰ কৰি লওঁ কভাৰ কৰি পেলাই আমি সেল বা এটসেট্ৰা যিবিলাক টপিক আছে সেইবিলাকলৈ যাম সেলো এটা ইম্পৰ্টেন্ট টপিক হয় ঠিক আছে সো তাত মাইটকন্ড্ৰিয়া ৰিলেটেড প্ৰশ্ন আহে ঠিক আছে তাত আমাৰ এন্ডোপ্লাজমিক ৰেটিকুলাম ৰিলেটেড প্ৰশ্ন আহে দেখা গৈছে তাত আমাৰ সেন্ট্ৰোসোম কি হয় এবিলাক অহা দেখা গৈছে ঠিক আছে সো যিবিলাক পৰীক্ষাত বাৰে বাৰে ৰিপিট কৰিছে বাৰে বাৰে আহিছে যিবিলাক পেপাৰ যিবিলাক কোৱেশ্চনছ সেই টপিক বিলাক আমি চুম বা মানে আমি ফাউণ্ডেশ্যন কমপ্লিট কৰিম ওকে সো আজি আমি বায়োলজিৰ এটা বেলেগ ধৰণৰ টপিক পঢ়িম সেই টপিকটো আমাৰ সকলোৰে কাৰণে ইম্পৰ্টেন্ট হ'ব সো প্ৰথম কথা ইন্ট্ৰোডাকশনটো দিবলৈ ইমান এটা দৰকাৰ নাই যদিও এবাৰ দিব খুজিছো কাৰণ বায়োলজি কি হয় বায়োলজি মানে কি বুলি কৈছিলো মই বায়োলজি মানে জীৱ বিজ্ঞান বায়োলজি মানে কি জীৱ বিজ্ঞান বায়োলজি মানে জীৱ বিজ্ঞান জান জীৱ বিজ্ঞান এই জীৱ বিজ্ঞান মানে স্যাৰ জীৱ বিজ্ঞান মানে আমি বিলাক ওকে সো জীৱ থকা মানে সকলো বস্তু বিলাকৰ বিজ্ঞান ইয়েস বিজ্ঞানৰ যেটো শাখাত জীৱ থকা জীৱৰ সম্পৰ্কে অধ্যয়ন কৰা হয় তাকে বায়োলজি বুলি কোৱা হয় তাই কি বুলি কোৱা হয় তাকে বায়োলজি বুলি কোৱা হয় ডান ওকে স্যাৰ ডান তাৰমানে এতিয়া আমি পঢ়িব লগা বিষয়টো হল জীৱ বিলাকৰ ওপৰত বিজ্ঞানৰ যেটো শাখা হেতু ইয়েস স্যাৰ সো জীৱ থকা বুলি কলে দুই ধৰণৰ জীৱ পোৱা যায় কিছুমান জীৱ লৰচৰ কৰিব পৰা আৰু কিছুমান জীৱ লৰচৰ কৰিব নোৱাৰা হয় হয় স্যাৰ সো লৰচৰ কৰিব পৰা জীৱ বিলাকৰ ভিতৰত থকা বিলাক হল স্যাৰ প্ৰাণী সেইবিলাক স্যাৰ প্ৰাণী বুলি কোৱা হয় প্ৰাণী তাৰমানে প্ৰাণী বিষয় অধ্যয়ন প্ৰাণী বিজ্ঞান ইয়েস স্যাৰ প্ৰাণী বিজ্ঞান আৰু এইফালে হ'ব স্যাৰ যিবোৰ লৰচৰ কৰিব নোৱাৰে উদ্ভিদ তাৰমানে ইয়াত উদ্ভিদৰ বিষয় অধ্যয়ন কৰা হ'ব উদ্ভিদ বিজ্ঞান ইয়াত কি হ'ব ইয়াত হ'ব তোমাৰ উদ্ভিদ বিজ্ঞান হৈ গ'ল ডান এই প্ৰাণী বিজ্ঞান ইংলিছত কোৱা হ'ব স্যাৰ জুলজি ইয়াক কোৱা হ'ব জুলজি জুলজি আৰু এই উদ্ভিদ বিজ্ঞান ইংলিছত কোৱা হ'ব স্যাৰ বটানী কি বুলি কোৱা হ'ব বটানী বুলি কোৱা হ'ব এই দুইটাকে একেলগে মিলাই পেলাই কোৱা হ'ব বায়োলজি এই দুইটাকে একেলগে মিলাই পেলাই কি বুলি কোৱা হ'ব বায়োলজি বুলি কোৱা হ'ব ঠিক আছে তাৰমানে উদ্ভিদৰ যেটো শাখাত বিজ্ঞানৰ অধ্যয়ন কৰা হয় তাক কোৱা হ'ব বটানী আৰু যি শাখাত প্ৰাণীৰ বিষয় অধ্যয়ন কৰা হ'ব তাক কোৱা হ'ব জুলজি ক্লিয়াৰ ওকে আৰু দুইটাকে একেলগে মিলাই বায়োলজি এই প্ৰাণী বিজ্ঞানত আমি কি পঢ়িব লাগিব উদ্ভিদ বিজ্ঞানত স্যাৰ আমি কি পঢ়িব লাগিব প্ৰাণী বিজ্ঞানত আমি প্ৰাণীৰ গোটেই শৰীৰটো পঢ়িব লাগিব আমাৰ মানৱ শৰীৰৰ বিষয় গোটেইখিনি আমি অধ্যয়ন কৰিব লাগিব যেনে স্যাৰ আমি ইয়াত হিউম্যানৰ বডি গোটেই বডিটো বিষয় অধ্যয়ন কৰিব লাগিব ইয়াত স্যাৰ লাগিব হিউম্যান ওকে হিউম্যানৰ লাগিব স্যাৰ জীৱ-জন্তু লাগিব স্যাৰ হিউম্যানৰ কি লাগিব হিউম্যানৰ যদি আমি স্যাৰ উশাহ নিশাহ কেনেকৈ লোৱা হয় উশাহ নিশাহ কেনেকৈ ল'ব স্যাৰ ৰেসপিৰেটৰি সিস্টেম লাগিব স্যাৰ ডাইজেষ্টিভ হজম কেনেকৈ হয় স্যাৰ আমি যে খাও হজম কেনেকৈ হয় ডাইজেষ্টিভ সিস্টেম বিষয় লাগিব স্যাৰ এটা আমাৰ এক্সক্ৰেশন হয় না এক্সক্ৰেশনৰ বিষয় লাগিব স্যাৰ কিডনিৰ বিষয় পঢ়িব লাগিব স্যাৰ ইয়াত আমি স্যাৰ লাংছৰ বিষয় লাগিব স্যাৰ উশাহ নিশাহতে আমাৰ লাংছ সোমাই যাব ইয়াত আমি স্যাৰ লাংছৰ বিষয় LUNGS লাংছৰ বিষয় পঢ়িব লাগিব আচ্ছা লাগিব ইয়াত আমি স্যাৰ ব্ৰেইনৰ বিষয় লাগিব স্যাৰ ব্ৰেইনৰ বিষয় লাগিব সো গোটেইখিনি বিষয় লাগিব ওকে ব্ৰেইনৰ বিষয় গোটেইখিনি বিষয় লাগিব আৰু এইখিনি প্ৰাণীৰ বিষয় তোমাৰ হাৰ্টৰ বিষয় লাগিব স্যাৰ লাগিব চকুৰ বিষয় লাগিব কাণৰ বিষয় লাগিব এই গোটেইবিলাক টপিক আমি প্ৰাণী বিজ্ঞানৰ অন্তৰ্গত পঢ়িম ঠিক আছে ওকে আৰু স্যাৰ উদ্ভিদ বিজ্ঞান আমি কি পঢ়িম উদ্ভিদ বিজ্ঞানত আমি ইম্পৰ্টেন্ট আমাৰ পৰীক্ষাত অহা মেইন টপিক এটা দেখা গৈছে যে ফটোসিনথেসিস মানে কি স্যাৰ সালোক সংশ্লেষণ কি হয় সালোক সংশ্লেষণ সিনথেসিস ওকে সালোক সংশ্লেষণ ইয়াত আমি চাম স্যাৰ জাইলেম ফ্লোয়েম চাম ওকে স্যাৰ চাম ইয়াত আমি উদ্ভিদৰ তোমাৰ কিছুমান ধৰ্ম চাম কিছুমান ধৰ্ম মানে স্যাৰ উদ্ভিদৰ ধৰ্ম মানে কি উদ্ভিদ ধৰ্ম মানে তোমাৰ তেওঁলোকৰ কি ষ্টিমুলি প্ৰতি ৰিঅ্যাকশন কেনেকুৱা লাজুকী বন চুই দিলে কিয় জাপ খাই যায় হয়নে সেইবিলাক হ'ব ইয়াত তোমাৰ উদ্ভিদৰ তোমাৰ খাদ্য পৰিবহন কেনেকুৱা হয় ট্ৰান্সপোৰ্টেশন সিস্টেম কেনেকুৱা হয় ট্ৰান্সপিৰেশন কেনেকুৱা হয় ঠিক আছে ইয়াত তোমাৰ পাত এখিলা বিষয় চাম ইয়াত আমি চাম তোমাৰ
যে পাত এখিলা গছৰ পাত এখিলা কেনেকেনো তোমাৰ কি হয় খাদ্য প্ৰস্তুত কৰে ইয়াত থকা ফুটাবিলাক ষ্টমাটানো কি হয় ঠিক আছে ক্লোৰপ্লাষ্ট কি হয় ঠিক আছে ক্লোৰোফিল কি হয় সো এইখিনি বিষয় আমি এই পাৰ্টত আলোচনা কৰিম ঠিক আছে যেহেতু আমি হিউম্যান বিং ফার্স্ট অফ অল সো আমি প্ৰাণী বিজ্ঞানকে আৰম্ভ কৰো প্ৰাণী বিজ্ঞানৰ মেইনলি পঢ়িব লগা টপিকখিনি বিষয় আজি এটা পঢ়িম ঠিক আছে প্ৰাণী বিজ্ঞানৰ এটা মেইন টপিক হৈ গল তোমাৰ প্ৰথমে এটা শৰীৰ গঠন হ'বলৈ লাগে সেল ওকে সো যদিও আমি সেল পঢ়িব লাগে কিন্তু আজি আমি সেল নপঢ়ো কাৰণ 2024 চনৰ বেষ্টত আমি সেলৰ বিষয় পঢ়ি ৰাখিছো যদি আপোনালোকে 2024 ৰ বেষ্টটো চাব খোজে সো সেলৰ পৰা আপোনালোকে তাত আৰম্ভ কৰিব পাৰিব ঠিক আছে সো 2025 ৰ বেচ আমি অকমান চেঞ্জ কৰিছো কাৰণ আমাৰ এটা নতুন টপিকৰ বিষয় আমি আজি লৈছো এই টপিকটো হ'ল স্যাৰ গ্ল্যান্ড কি হ'ব গ্ল্যান্ডৰ বিষয় পঢ়িম গ্ল্যান্ড স্যাৰ গ্ল্যান্ড মানে কি গ্ল্যান্ড মানে ইয়াক অসমীয়াত কোৱা গ্ৰন্থি ইয়াক অসমীয়াত কোৱা হয় গ্ৰন্থি ঠিক আছে আৰু আমাৰ এই গুটেই বিলাক ক্লাছৰ স্লাইড বিলাক পিডিএফ হিচাপে আমি এপত আপলোড কৰি দিম ঠিক আছে আপুনি ক্লাছ কেটা কৰি পেলাই আপোনালোকে ডিসাইড কৰি ল'ব যে আপুনি কোৰ্সটো এপত ল'ব নে নলয় ঠিক আছে মাত্ৰ আপুনি 599 পে কৰি পেলাই ডিএমই সম্পূৰ্ণ কোৰ্সটো ল'ব পাৰে যত আটাইবিলাক সাবজেক্ট থাকিব মেথছৰ লগতে আৰম্ভ কৰি ইংলিশ গ্ৰামাৰৰ পৰা ধৰি গোটেইখিনি সাবজেক্ট তাত ইনক্লুডেড থাকিব Okay, so gland মানে হল স্যার গ্ৰন্থি মানে হল স্যার gland মানে হল কিছুমান অর্গানে হয় আমাৰ শৰীৰৰ অর্গানে হয় কিছুমান যিবিলাক অর্গানে কিছুমান সাবস্টেন্স প্ৰডিউস কৰিব কিছুমান পদাৰ্থ মানে প্ৰডিউস কৰিব যিবিলাকে আমাৰ শৰীৰ এটা বহুত বেছি দৰকাৰ ঠিক আছে শৰীৰ এটা বহুত বেছি দৰকাৰ শৰীৰ এটা হজম শক্তি হওক বা কিবা শক্তি হওক ঠিক আছে শৰীৰ এটাক চলিবৰ কাৰণে লাগতিয়াল কিছুমান পদাৰ্থ তোমাক কি কৰিব গ্ল্যান্ডে প্ৰস্তুত কৰিব ওকে স্যাৰ এই গ্ল্যান্ড বুলি কল এই পদাৰ্থবিলাক বুলি কলে কি ধৰণৰ পদাৰ্থ যেনে এটা উদাহৰণ স্যাৰ ইয়েস চকু ফেস কৰি হল খং উঠা আমাৰ যিটো হৰমন যিটো আমাৰ হ্যাপি হৰমন আমাৰ সুখত আমি যে হাঁহো যে আমাৰ তেতিয়া কি হৰমন ৰিলিজ হয় সো হৰমনো এটা মানে গ্ল্যান্ডৰ পৰা ওলোৱা সাবস্টেন্স ইয়েস সাবস্টেন্স আমাৰ কাণৰ পৰা ওলোৱা কণা মাকৈ সাবস্টেন্স নেকি সাবস্টেন্স যেটো গ্ল্যান্ডৰ পৰা ওলাই ইয়েস অৰ্গানৰ পৰা ওলাই ইয়েস অৰ্গান কাণ তাৰ মানে সো এই সাবস্টেন্স বিলাকে তোমাক কি হ'ব কিছুমান বস্তু কি হ'ব তোমাক বনাব কি বনাব স্যাৰ গ্ল্যান্ড মানে গ্ৰন্থি যেটো আমি এটা মুনা নিচিনা বুলি কব আমি কিছুমান সৰু সৰু কি হয় কিছুমান মুনা হ'ব পাৰে যাৰ পৰা কিছুমান কি ওলাব সাবস্টেন্স ৰিলিজ হ'ব ডান ওকে সো এতিয়া আমি চাম যে গ্ল্যান্ড নো কি প্ৰকাৰ বা কি ধৰণৰ সাবস্টেন্স বা কোনটো অৰ্গানে প্ৰস্তুত কৰিব পাৰে ওকে সো গ্ল্যান্ড মানে কি ক'লে স্যাৰ গ্ৰন্থি কি ক'লে গ্ৰন্থি গ্ল্যান্ড মানে গ্ৰন্থি এই গ্ল্যান্ড স্যাৰ দুই ধৰণৰ আছে আপুনি ক'লে অকমান আগত ইয়েস গ্ল্যান্ড দুই ধৰণৰ আছে গ্ল্যান্ডৰ প্ৰথম যদি আমি কলো যে হৰমন ওলাই হয়নে সো হ্যাপি হৰমন ওলাই ওকে সো হৰমন ওলাই তাৰ মানে হৰমনৰ বিষয় আমি চাব লাগিব সো হৰমন কেনেকে ওলাই ওকে এই যে কণা মাকৈ ওলাই এইটো আমাৰ বডিৰ ভিতৰত ওলাই নেকি বাহিৰত ওলাই স্যাৰ চকু ফেস কৰি বাহিৰত ওলাই ওকে সো বাহিৰত ওলাই আমাৰ নাকৰ এই অংশটো কেতিয়াবা তিতি থাকে মানে তেলিয়া লাগে কিয় স্যাৰ কি ওলাই ঠিক আছে আমাৰ খাদ্য হজম কৰিব কাৰণে কিছুমান বস্তু ওলাই বাইল জুস আছে ঠিক আছে বাইল জুস আছে লাইপেজ এমাইলেজ ট্ৰিপসিন আছে আমাৰ খাদ্য দেখিলে মুখত লালতি প্ৰস্তুত হয় সেই লালতিও এটা কি হয় তোমাৰ হৰমন নহয় কি হয় এটা এনজাইম হয় ঠিক আছে আমাৰ কেতিয়াবা কয় যে তোমাৰ হজম হোৱা নাই তুমি এনজাইম এটা খাই দিয়া ভাল হৈ যাব হয়নে সো এনজাইম এইবিলাক কি হয় গম পোৱা নাই কাৰণ এইবিলাক কি হয় তোমাৰ তেজৰ লগত সম্পৰ্ক নাই ঠিক আছে সো দুই ধৰণৰ বস্তু আছে দুই ধৰণৰ বস্তু গ্ল্যান্ডে ৰিলিজ কৰে এটা কোৱা হয় হৰমন আৰু এটা কোৱা হয় এনজাইম ওকে স্যাৰ এই এনজাইম হৈ গল তোমাৰ আৰু হৰমন হৈ গল দুটা বেলেগ হৰমন ব্লাডৰ লগত মিক্স হ'ব লাগিব ঠিক আছে তেজৰ লগত সম্পৰ্ক বা তেজৰ লগত মিহলি হৈ থাকে কি হৈ থাকে তেজৰ লগত মিহলি হয় ঠিক আছে আৰু তোমাৰ যেটো এই এনজাইম হয় তেজৰ লগত মিহলি নহয় তেজৰ লগত মিহলি হ'ব নেই ই তেজৰ লগত মিহলি নাথাকে ঠিক আছে নাথাকে আচ্ছা এটা কথা নহয় আমাৰ শৰীৰটো গুটেটো তেজে ভৰ্তি ইয়েস স্যাৰ হয় সো তেজে ভৰ্তি হ'বলৈ হলে যদি হয় তেতিয়া হলে হৰমন বিলাকৰ কাৰণে বেলেগকে কিবা বস্তু লাগে জন নালাগে কাৰণ তাক তেজৰ পৰা পৃথক কৰি ৰাখিব লাগে জন নালাগে তেজ নহলে এই হৰমন দিয়া থাকিব নাথাকে সো তেজৰ লগত যেতিয়া হৰমনৰ ইমানেই সম্পৰ্ক সো ইয়াৰ কাৰণে বেলেগকে কিবা পাইপ দিয়া দৰকাৰ নাই ডাক দৰকাৰ নাই কাৰণ তেজৰ লগত থাকিব এফালে তোমাৰ এনজাইম কোৱা হৈছে এই তেজৰ লগত আহিলে ইয়া কাম নাই কি হৈ যাব এই তেজৰ বাহিৰত থাকিব তাৰ মানে আমি বমি কৰিলে তেজ আহে নেকি নাহে কাণৰ পৰা কণা মাকৈ তেজ ওলাই নি নোলাই চকু ফেস কৰি তেজ ওলাই নি নোলাই ওকে সো তাৰ মানে ই যিবিলাক
বস্তু ৰিলিজ কৰে সেইবিলাকৰ লগত তোমাৰ তেজৰ সম্পৰ্ক নাই তাৰমানে ইয়াক তেজৰ পৰা সেপাৰেট কৰি ৰাখিবৰ কাৰণে বিশেষ নলী লাগিব কি লাগিব নলী লাগিব সো বিশেষ নলী লাগে ইয়াত তোমাৰ কি হ'ব ইয়াত তোমাৰ নলী লাগিব তাত তোমাৰ নলী লাগিছিল না তাত তোমাৰ নলী নালাগে কাৰণ কি তেজৰ লগতে মিক্স হয় হয়নে হয় স্যাৰ সো এটো কি হ'ব এনজাইম মানে কি হৈছে আপুনি কোৱাই নাই ভালকে এনজাইম মানে হল কি হয় গম পানে এনজাইম মানে কিছুমান ক্যাটালিস্ট মই যদি সিম্পল কওঁ তোমাৰ এনজাইম এনেকুৱা কিছুমান বস্তু যি স্পিড কৰে কি স্পিড কৰে তোমাৰ আমাৰ বডিত থকা কেমিক্যাল ৰিঅ্যাকশন বিলাক বডিত থকা কেমিক্যাল ৰাসায়নিক যিবিলাক বিক্ৰিয়া কেমিক্যাল ৰিঅ্যাকশনক কি স্পিড কৰে কেমিক্যাল ৰিঅ্যাকশন মানে স্যাৰ হজম হোৱাটো এটা কেমিক্যাল ৰিঅ্যাকশন ইয়েস ডাইজেস্টিভ সিস্টেম এটা কেমিক্যাল ৰিঅ্যাকশন ইয়েস কেমিক্যাল ৰিঅ্যাকশন তাত যদি আমাৰ এনজাইম পৰি যায় লাইপেজ এমাইলেজ ট্ৰিপসিন এইবিলাক যদি পৰি যায় ই কি হ'ব হজম শক্তি বেছি হ'ব মানে স্পিড কৰিব সো যিবিলাক পদাৰ্থ কি হয় তোমাৰ আমাৰ শৰীৰৰ যিবিলাক কেমিক্যাল ৰিঅ্যাকশন আছে সেই কেমিক্যাল ৰিঅ্যাকশন বিলাক স্পিড কৰিবৰ কাৰণে যিবিলাক পদাৰ্থ ইউজ কৰা হয় তাকে এনজাইম বুলি কোৱা হয় তা কি বুলি কোৱা হয় এনজাইম বুলি কোৱা হয় ঠিক আছে আৰু হৰমন কাক কয় স্যাৰ হৰমন হল কিছু মেসেঞ্জাৰ যি আমাক মানে এক্টিভ কৰে কিবা এটা কামত এক্টিভ কৰিব যেনে খং উঠা হৰমন ৰিলিজ হয় তোমাৰ খং উঠিব হয়নে তোমাৰ হ্যাপি হৰমন ৰিলিজ হয় তোমাৰ হ্যাপি লাগিব মনটো ফুৰ্তি লাগিব হয়নে ডপামাইন হৰমন ওকে সো এইবিলাক কি হ্যাপি হৰমন বুলি কোৱা হয় ডপামাইন হৰমন এটসেট্ৰা দেন সো এনজাইম আৰু হৰমনৰ মাজত ডিফাৰেন্সিয়েট কৰিব পাৰিলা এনজাইম তেজৰ লগত মিহলি নহয় নলী লাগিব ইয়াত কিন্তু তোমাৰ হৰমনক তেজৰ লগত মিহলি হয় নলী নালাগে ক্লিয়াৰ কাৰোবাৰ এখিলেকে ডাউট এনি প্ৰবলেম এখিলেকে কাৰো একো প্ৰবলেম নাই যদি আমি আগবাঢ়ি যাও ওকে সোৱা এটা কথা হল নলী নাই সো এই গ্ৰন্থিক তোমাৰ দুটা ক্যাটাগৰী কৰিলে এক বুলে গ্ৰন্থি বুলে দুভাগ থাকিব কি থাকিব গ্ৰন্থি দুটা ভাগ থাকিব যিবিলাক বুলে দাগ থাকিব নলী থকা যিবোৰ গ্ৰন্থি হ'ব সেইবিলাক বুলে সেইবিলাক কি বুলি কয় তোমাৰ এক্সোক্ৰাইন গ্ল্যান্ড বুলি কোৱা হয় এক্সোক্ৰাইন গ্ল্যান্ড মানে গল তোমাৰ কি কম মই ৰবা অসমীয়া অকমান দিগদাৰ হয় আৰু এফালে তোমাৰ যিবিলাক দাগ নলগা যিবিলাক গ্ৰন্থি হয় মানে যিবিলাক দাগ বিহীন গ্ৰন্থি হ'ব বা দাগলেছ যিবিলাক তোমাৰ গ্ল্যান্ড হ'ব তাক ক'ব কি হ'ব আমাৰ এন্ডোক্ৰাইন গ্ল্যান্ড কি বুলি ক'ব এন্ডোক্ৰাইন গ্ল্যান্ড ওকে এন্ডোক্ৰাইন গ্ল্যান্ড বুলি কোৱা হ'ব তাক ওকে এইবিলাক কি এন্ডোক্ৰাইন আন্তঃস্ৰাৱী গ্ৰন্থি আৰু বহিঃস্ৰাৱী গ্ৰন্থি ঠিক আছে আন্তঃস্ৰাৱী গ্ৰন্থি আৰু কি হ'ব বহিঃস্ৰাৱী গ্ৰন্থি ঠিক আছে সো আমি মানে কি পালো গ্ৰন্থি বুলি কোৱাৰ লগে লগে আমি দুভাগ কৰি ললো প্ৰথমটো কলো আমি আন্তঃস্ৰাৱী গ্ৰন্থি আৰু পিছৰটো কলো বহিঃস্ৰাৱী গ্ৰন্থি এটোত আমি 7-8টা গ্ৰন্থি পাম একেবাৰে সহজ হ'ব সো আমি টানটো আগতে শেষ কৰিলো এনজাইম আগতে শেষ কৰিলো তাৰমান আমি কি এক্সোক্ৰাইন গ্ল্যান্ড শেষ কৰিলো ঠিক আছে সো এক্সোক্ৰাইন গ্ল্যান্ডত আমি কি পাম মই কলো যে আমাৰ শৰীৰৰ কেমিক্যাল ৰিঅ্যাকশন স্পিড কৰিবৰ কাৰণে তেজৰ লগত সম্পৰ্ক নথকা কিছুমান অৰ্গানিক কিছুমান সাবষ্টেন্স কিছুমান পদাৰ্থ ৰিলিজ কৰিব সো কোন কেটা সাবষ্টেন্স ক'ত কি পদাৰ্থ ৰিলিজ কৰিব আমি সেইখিনি বিষয় চাই লওঁ ওকে প্ৰথম কথা আহিলে আমাৰ হজম শক্তিৰ কাৰণে কিছুমান কি হ'ব এনজাইম ৰিলিজ হ'ব ঠিক আছে তাৰ মানে আমাৰ প্ৰথম আৰম্ভ হৈ যাব আমাৰ মুখৰ পৰা মাউথৰ পৰা আৰম্ভ হৈ যাব ঠিক আছে মাউথৰ পৰা আৰম্ভ হৈ যাব মাউথত তোমাৰ কি হ'ব এনজাইম আহিব কি এনজাইম স্যাৰ সেলিভাৰী গ্ল্যান্ড আছে আমাৰ কি আছে সেলিভাৰী গ্ল্যান্ড এই সেলিভাৰী গ্ল্যান্ডৰ পৰা ঠিক আছে সেলিভাৰী গ্ল্যান্ডৰ পৰা কি ৰিলিজ হ'ব সেলিভাৰী গ্ল্যান্ডৰ পৰা ৰিলিজ হ'ব তোমাৰ সেলিভাৰী এমাইলেজ কি হ'ব সেলিভাৰী এমাইলেজ ওকে এই সেলিভাৰী এমাইলেজ কি হয় সেলিভাৰী এমাইলেজ এটা কি হয় সাবষ্টেন্স হয় এটা তোমাৰ কি হয় এমাইলেজ হয় তাৰ মানে এটা কি এনজাইম হয় যি এনজাইমে আমাক কি হয় খাদ্য হজমত বহুত বেছি সহায় কৰে তাকে আমাৰ অসমীয়াত যদি সিম্পলি কওঁ এই বস্তুটো কি হ'ব লালতি এই বস্তুটো আমি অসমীয়াত ক'বলৈ কি হ'ব লালতি একেবাৰে সিম্পল বস্তু হয় না কি হয় লালতি ওকে এই লালতি বিষয় আমি চাবলৈ তাৰপিছত লালতি বহুত ইম্পৰ্টেন্ট ইয়েস লালতি বহুত বেছি ইম্পৰ্টেন্ট সেই কাৰণে শুই উঠি পেলাই আমি মুখখন ধুই দিব নালাগে সিধা যিখিনি আমাৰ লালতি জমা হৈ থাকে শুই উঠি পেলাই সেইখিনি আমাৰ বহুত হজম শক্তিত প্ৰভাৱ পেলায় ঠিক আছে সেই কাৰণে আমি শুই উঠি পেলাই মুখ ধোৱাৰ আগতে আমি পানী এগিলাস খাই পেলাই আমি লাহেকে দাঁত ব্ৰাশ কৰিব লাগে ঠিক আছে সেইখিনি বহুত ইম্পৰ্টেন্ট লালতি হয় নান সেইটো এনজাইম হৈছে হজম শক্তিৰ কাৰণে সেইখিনি কি হয় বহুত বেছি ভাল হয় সো সেলিভাৰী গ্ল্যান্ডৰ বিষয় চাম সো চাই সেলিভাৰী গ্ল্যান্ড ক'ত থাকে সেলিভাৰী গ্ল্যান্ড মুখত থাকে 3 পেয়াৰ্স ঠিক আছে 3 পেয়াৰ্স আমাৰ কি থাকে সেলিভাৰী গ্ল্যান্ড থাকে ক'ত আছে আমাৰ মুখত থাকে মাউথত থাকে ওকে মাউথত থাকে যে তোমাৰ কি কৰিব আমাৰ হজম শক্তিত সহায় কৰিব তাৰ মানে স্যাৰ এটো ডাইজেষ্টিভ গ্ল্যান্ডৰ আন্ডাৰত পৰিব নেকি ইয়েস এটো নক পৰিব ডাইজেষ্টিভ গ্ল্যান্ড আমাৰ কি হ'ব হজম শক্তি আন্ডাৰত পৰিব এটো কি ডাইজেষ্টিভ গ্ল্যান্ড কি সেলিভাৰী গ্ল্যান্ড হৈ যাব ওকে স্যাৰ এই 3 পেয়াৰ্স যে আছে আমাক দেখাব নেকি এবাৰ এইটো সব 3 পেয়াৰ থাকিব কি থাকিব তোমাৰ কি থাকিব তোমাৰ এইবিলাক চোৱা ইয়াত তোমাৰ দেখিছা না দুটা ইয়াত হৈ গল এটা এটো হৈ গল এটা আৰু আটাইতকৈ ডাঙৰটো তোমাৰ কি বুলি কোৱা হ'ব
পেৰটিড গ্ল্যান্ড বুলি কোৱা হ'ব কি বুলি কোৱা হয় পেৰটিড গ্ল্যান্ড এই তিনিটা আমাৰ মুখত থাকিব ঠিক আছে এটা আমাৰ কাণৰ ওচৰত থাকে সবতকৈ ডাঙৰ হেতু আৰু এটা আমাৰ ইয়াত থাকিব আৰু এটা আমাৰ হেতু থাকিব খোৱা বস্তু দেখিলে আমাৰ লোভৰ পানী যে পৰি যায় সো ইয়াৰ পৰা আমাৰ লোভৰ পানী ওলাই লোভৰ পানী মানে লালতি বুলি কম আমি না ওকে সো যেতিয়া তোমাক আমি কিবা চাব বহুত বেছি টেঙা যেতিয়া খাই পাও ন টেঙা যেতিয়া চুবাই পাও ন একদম কাণখনৰ গুৰি একদম হিৰহিৰাই যায় চাবাচোন আমি যেতিয়া বহুত বেছি টেঙা চুবাই পাও একদম কাণত হিৰহিৰাই যায় তাৰমানে এই ডখৰ জেগাৰ পৰা তোমাৰ বেছিকে ওলাই টেঙা চেঙা খালে এই জেগাডখৰ পৰা তোমাৰ লালতি বেছিকে ওলাই ঠিক আছে এই লালতি ওলাবৰ কাৰণে তোমাৰ কি হ'ব গম পোৱা নে এই মুখত পাইপিং কৰা আছে গোটেই মুখখনত এনেকা পাইপ দিয়া আছে এনে গোটেই মুখখনত পাইপ দিয়া আছে ঠিক আছে ইয়াৰ পৰা তোমাৰ যিবিলাক লালতি যাব ন তোমাৰ গোটেই মুখত এনেকে কি হ'ব লালতি বিলাক এৰি দিব কাৰণ চাই ব্লাড যাব নিছা ব্লাড নাযায় সো ব্লাড নাযাবলৈ হিৰ লাগিব সো হিৰ লাগিব তাৰমানে ইয়াত ভেইন লাগিব হয়নে সো এনে তোমাৰ কি হ'ব লালতি গোটেই মুখখনত এৰি দিব গোটেই মুখখনত এৰি দিয়াৰ লগে তোমাৰ মুখখন কি হ'ব পিছল হৈ যাব আৰু তুমি কি হ'ব খাদ্য যি তোমাৰ ষ্টাৰ্চ যি খাবা ন যি খাদ্য খাবা সেই খাদ্যটো লগতে হানিব ঠিক আছে হানি পেলাই ইয়াক তোমাক লুব্ৰিকেন্ট কৰি দিব খাদ্যখিনি তোমাৰ কৰিব মুখত তোমাৰ একদম লুপলুপিয়া কৰি দিব ঠিক আছে সো লুপলুপিয়া কৰা মানে কি তোমাৰ ডাইজেষ্টিভ প্ৰসেস মুখৰ পৰাই আৰম্ভ কৰিলে ঠিক আছে মুখৰ পৰাই তোমাৰ কি হ'ল ডাইজেষ্টিভ সিস্টেম ষ্টাৰ্ট হৈ গ'ল ওকে সো তোমাৰ তিনটা কি পালা আমি কি পালো গ্ল্যান্ড দেখিলো যে তিনটা পেয়াৰ গ্ল্যান্ড আছে কি আছে সাবমেন্ডিবুলাৰ গ্ল্যান্ড সাবলিঙ্গুৱেল গ্ল্যান্ড আৰু পেৰটিড গ্ল্যান্ড ওকে গম পালো আমি এইগিটা গ্ল্যান্ড হয় কি এসাগিটা কি গ্ল্যান্ড এইগিটা স্যার আন্তঃস্ৰাৱিনী বহিঃস্ৰাৱী ইয়াৰ স্যার এক্সোক্ৰাইন গ্ল্যান্ড বুলি কয় যি ব্লাডৰ লগত মিলি নাযায় তাক কি বুলি কয় এক্সোক্ৰাইন গ্ল্যান্ড বুলি কয় ঠিক আছে ব্লাডৰ লগত মিলি গলে হৰমন ৰিলিজ কৰিব সো হৰমন যেতিয়া ৰিলিজ কৰিব তাক কোৱা হ'ব কি বুলি তাক কোৱা হ'ব এন্ডোক্ৰাইন গ্ল্যান্ড আৰু এইখিনি হৰমন নহয় এইখিনি এনজাইম ৰিলিজ কৰিব ঠিক আছে এই এনজাইম ৰিলিজ কৰিব আৰু সেই কাৰণে ইয়াক কোৱা হয় কি বুলি এক্সোক্ৰাইন গ্ল্যান্ড বুলি কোৱা হয় সো ডাইজেষ্টিভ সিস্টেমৰ প্ৰথম আমি যিটা গ্ল্যান্ডৰ বিষয়ে আলোচনা কৰিব লগা আছিল এটো হৈ গল চাই কি আমাৰ প্ৰথম হৈ গল ডাইজেষ্টিভ সিস্টেম ওকে ডাইজেষ্টিভ সিস্টেম এই ডাইজেষ্টিভ সিস্টেমত আমি কি পালো প্ৰথমটো পাই গলো স্যাৰ এটা হৈ গল আমাৰ যেটো আমাৰ কি হয় সেলিভাৰী গ্ল্যান্ড হয় না সেলিভাৰী গ্ল্যান্ড আমি সেলিভাৰী গ্ল্যান্ডৰ বিষয়ে প্ৰথমে আলোচনা কৰি শেষ কৰিলো তাৰপা কি কম স্যাৰ সেলিভাৰী গ্ল্যান্ডৰ পাছত আমাৰ অলপ তললৈ আহিব যেটো তোমাৰ হ'ব কি আমাৰ ষ্টমাক মানে পেটৰ ভিতৰ কথা কৈছো আমি যত আমাৰ পাকস্থলী বুলি কয় তাত আমাৰ HCl আহিব মিউকাস আহিব হয়নে HCl মানে স্যাৰ হাইড্ৰক্লোৰিক এসিড আৰু মিউকাস এটা কভাৰ হয় যেটো কভাৰ দ্বাৰা আমাৰ ষ্টমাকটো হাইড্ৰক্লোৰিক এসিডৰ পৰা সেফটি দিয়ে ঠিক আছে আমাৰ পেটত থকা হাইড্ৰক্লোৰিক এসিডৰ পৰা আমাৰ পাকস্থলীটো সেফটি দিয়া কাম দৰকাৰ মিউকাসৰ কাম ঠিক আছে ওকে ইয়াত স্যাৰ গেস্ট্ৰিক জুস আহি যাব ইয়াত স্যাৰ কি হ'ব গেস্ট্ৰিক জুস ওকে গেস্ট্ৰিক ৰস বুলি কোৱা হয় গেস্ট্ৰিক জুস JUIC ওকে গেস্ট্ৰিক জুস ওকে এই গেস্ট্ৰিক জুসৰ পৰা তোমাৰ নিখৰণ হ'ব কি জানানে ইয়াৰ পৰা দুটা বস্তু ওলাব এটা কোৱা হ'ব ৰেনিন আৰু এটা কোৱা হ'ব তোমাৰ পেপটিন এটা কোৱা হ'ব পেপচিন আৰু ৰেনিন ওকে পেপচিন আৰু ৰেনিন এই ৰেনিনৰ কাম হ'ব তোমাৰ গাখীৰক দৈলৈ ৰূপান্তৰ কৰা মানে গাখীৰ হজম কৰা আমাৰ শৰীৰত যেতিয়া আমি গাখীৰ খাম এই গাখীৰ হজম কৰা কাম কাৰ হ'ব ৰেনিনৰ গাখীৰ হজম কৰা কাম মিল্ক গাখীৰ হজম কৰিব এই তোমাৰ এই কাম দেখা যায় এই সৰু সৰু ল'ৰা-ছোৱালী বিলাকৰ ক্ষেত্ৰত বেছিকৈ থকা দেখা যায় কি হ'ব ৰেনিন ঠিক আছে সো ৰেনিনৰ কাম হ'ব মিল্কক কি কৰা দৈলৈ ৰূপান্তৰিত কৰা কি চিঞৰি আছে কি কৰা মিল্কক তোমাৰ দৈলৈ ৰূপান্তৰিত কৰা সেই কাৰণে সৰু ল'ৰা-ছোৱালীৰ ক্ষেত্ৰত কি থাকে গাখীৰ যেতিয়া সৰু ল'ৰা-ছোৱালী বিলাক খায় সো খুব সোনকালে যেতিয়া বমি কৰি দিয়ে দৈ ওলাই চাবচোন ঠিক আছে সো তাত তেওঁলোকৰ এই ৰেনিনৰ পৰিমাণ বহুত বেছি আছে নেক্সট হ'ল পেপচিন এই পেপচিনৰ কাম হ'ল তোমাৰ প্ৰটিনক ভাঙি পেলাই পেপটাইড কৰিব এই কি হ'ব তোমাৰ প্ৰটিনৰ হজম কৰা কাম কৰিব কি হে তোমাৰ গেস্ট্ৰিক জুস কি হ'ব পেপচিনে কৰিব ঠিক আছে সো এইটা কাম হৈ গল এই তোমাৰ গোল ব্লাডাৰ কি হ'ব কাম গোল ব্লাডাৰত কিবা আছে নে আছে স্যাৰ গোল ব্লাডাৰত কি আছে গোল ব্লাডাৰে বিশেষকৈ একো নবনাই কিন্তু তোমাৰ লিভাৰে বনায় ঠিক আছে লিভাৰে বনায় কি লিভাৰ যে বাইল যে প্ৰস্তুত কৰে এই বাইল তোমাৰ ষ্টৰ কৰি ৰাখে এই বাইল তোমাৰ ষ্টৰ কৰে কোনে বাইল জুস ষ্টৰ কৰে কোনে গোল ব্লাডাৰে এই গোল ব্লাডাৰটোকে তোমাৰ কি বুলি কোৱা হয় গোল ব্লাডাৰটো আমি যেতিয়া আমাৰ হাঁহ মুৰ্গী কাটে ন হাঁহ মুৰ্গী যেতিয়া আমাৰ মাৰে সো আমি চাবাচোন কয় যে পিটটো পেলাই দিবি হয়নে হাঁহ কাটিলে বা মানে আমাৰ মুৰ্গী কাটিলে পিটটো চাবি যে পিটটো গলে তিতা হ'ব হয়নে সো পিটটো পেলাই দিবি এই পিটটোই হ'ল গোল ব্লাডাৰ ওকে সো তিতা থকা বস্তুটো হ'ল গোল ব্লাডাৰ ওকে এই গোল ব্লাডাৰত কি হ'ব তোমাৰ লিভাৰে বনাব এটা বাইল জুস এই বাইল জুসটো তোমাৰ কি কৰিব এই গোল ব্লাডাৰ ষ্টৰ কৰিব এই গোল ব্লাডাৰ ষ্টৰ কৰি পেলাই তোমাৰ কি হ'ব খাদ্যত আমাক দিব খাদ্যক আমাক কেতিয়া দিব ঠিক আছে মই এটো অলপ পাছত দেখাই দিম এতিয়া দেখাই দিলে ভাল হ'ব ওকে এটো চোৱা ঠিক আছে সো এটো হৈ গল আমাৰ কি লিভাৰ ওকে এই লিভাৰ কি বনাব লিভাৰ তোমাৰ বনাব
কি হ'ব বাইল জুচ বনাব ওকে এই বাইল জুচ তোমাক থবলৈ দিব তোমাক এটা সৰু এখিতে এটা অৰ্গেন এটা পাবা সেই অৰ্গেনটো নাম কি হ'ব গম পোৱা নে এখিনি এটা অৰ্গেন পাবা যেটো নাম হ'ব গল ব্লাডাৰ এই গল ব্লাডাৰে কি কৰিব তোমাৰ শৰীৰৰ তোমাৰ যিবোৰ আমাৰ স্মল ইন্টেষ্টাইন আছে ক্ষুদ্ৰান্ত আছে ক্ষুদ্ৰান্তত লাহে লাহে কি দিব বাইল জুচ দিব এই বাইল জুচে আমাৰ যিবিলাক এই HCl যে লাগিছিল ষ্টমাকত ওকে সো ষ্টমাকত লগা আমাৰ HCl যিখিনি আমাৰ এচিডিক কৈছিলে আমাৰ খাদ্যখিনি সেই এচিডিক মই কৈছো যে HCl ইমান ভয়াবহ যে আমাৰ যদি শৰীৰত লাগি যায় আমাৰ ছাল ছিঙি দিব সো সেই এচিডক তোমাৰ নিউট্ৰেল কৰিব লাগিব সো নিউট্ৰেল কৰা মানে কি চোৱা তুমি যদি তোমাৰ এচিডিটি হৈছে তুমি যদি এচিডিটি হৈ থকা সময়ত তুমি যদি কাজি নেমু খাই দিয়া কি হ'ব তুমি যদি কাজি নেমু খাই দিয়া স্যার কাজি নেমুটো এসিড আছে সো এসিড মিলি তোমাৰ ভাল হ'ব না নহব স্যার বেছি হ'ব ওকে তাক তুমি খাৰকিয় কৰিব লাগিব যেটো নরমাল হ'ব মানে সো তুমি এসিডিটি হৈ থাকিলে তুমি কি খাব লাগিব খাৰ খাব লাগিব তোমাৰ যদি এসিডিটি হ'ব তুমি খাৰ খাব লাগিব সো খাৰ খোৱা লগে লগে তোমাৰ এসিডক নরমাল কৰিব সো আৰু খাৰৰ খোৱাত কি আমি সবে জানো স্যার খাৰৰ খোৱাত তিতা খাৰৰ খোৱাত কি হয় খাৰৰ খোৱাত তিতা মানে সো তিতা যেতিয়া যাব কোৰ পৰা যাব স্যার তিতা যাব স্যার পিত্তাশয়ৰ পৰা পিত্তাশয় গল ব্লাডাৰ বুলি কয় আৰু সেই কাৰণে কম পিত্তটো পেলাই দিবি পিত্তটো গল তিতা হ'ব স্যার তিতা কি হ'ব হেতু কাৰণ তাত কি থাকে বেছ মানে স্যার মানে বেছ মানে কি খাৰ সো খাৰ গলে কি হ'ব তিতা হ'ব সো তোমাৰ বেছ দি পেলাই কি কৰিব এই এসিডিক হৈ থকা খাদ্যখিনি ই নিউট্ৰেল কৰি পেলাই আমাৰ হজম হোৱাত সহায় কৰিব কাৰ কাম এটো গল ব্লাডাৰৰ কাম এটো কাৰ কাম হ'ব গল ব্লাডাৰ কাম সো এই গল ব্লাডাৰ মাত্ৰ ষ্টৰ কৰিব ঠিক আছে গল ব্লাডাৰ মাত্ৰ ষ্টৰ কৰিব ইয়াক বনাব কোনে লিভাৰে বনাব স্যার লিভাৰে অকল বাইল জুচে বনায় নেকি আৰু কাম নাই লিভাৰৰ স্যার লিভাৰৰ বহুত কাম আছে লিভাৰৰ কি আছে লিভাৰৰ বহুত বেছি কাম আছে ঠিক আছে সো লিভাৰৰ কাম কি আমাৰ লিভাৰ যেতিয়া পাইছো আমি লিভাৰৰ বিষয়ে একেবাৰে শেষ কৰি লওঁ ঠিক আছে নে সো লিভাৰৰ কাম কি হ'ব লিভাৰ আটাইতকৈ ডাঙৰ অৰ্গেন হৈ গল ঠিক আছে লিভাৰ কি হ'ব আটাইতকৈ ডাঙৰ অৰ্গেন আৰু লিভাৰৰ ওয়েট এজন এডাল্ট মানুহৰ লিভাৰৰ ওয়েট কিমান 1.5 কেজি প্ৰায় 1.5 কেজি ওজনৰ লিভাৰ এটা পাবা তুমি যদি তুমি মানুহৰ লিভাৰ লাগে তোমাক 1.5 কেজি ওজনৰ পাবা আৰু স্যার লিভাৰ বহুত বেছি ইম্পৰ্টেন্ট খালে মানে মানুহৰ লিভাৰ নহয় সো লিভাৰত কি থাকে ভিটামিন এ পোৱা যায় লিভাৰত ভিটামিন ডি পোৱা যায় লিভাৰ বহুত বেছি ইম্পৰ্টেন্ট লিভাৰত তোমাৰ চৰ্বি পোৱা যায় গম পোৱা নে লিভাৰত চৰ্বি পোৱা যায় আমি যে খাওঁ যে লিভাৰ তাত তোমাৰ কি চৰ্বি বেছি থাকে আৰু তোমাৰ লিভাৰে চৰ্বি প্ৰস্তুত কৰে সেই কাৰণে পেটটো কি আমাৰ কেতিয়াবা ডাঙৰ হৈ যায় চৰ্বি বেছি হয় হয়নে সো পেট ডাঙৰ হৈ যায় সো লিভাৰটো ইমান চৰ্বি বনাই দিয়ে কেতিয়াবা লিভাৰৰ ওপৰত যেতিয়া চৰ্বিটো মানে সামনি পৰি যায় তাক ফেটি লিভাৰ বুলি কয় তাক কি বুলি কয় ফেটি লিভাৰ বুলি কয় হ'ব সো গল 1.5 কেজি আমাৰ কি হয় এটা লিভাৰ ওয়েট হৈ যায় ওকে এই লিভাৰৰ কাম আৰু কি স্যার লিভাৰৰ কাম বহুত বেছি আছে লিভাৰ এটা এনেকুৱা এটা হয় তোমাৰ আটাইতকৈ শৰীৰৰ আটাইতকৈ ডাঙৰ অৰ্গেনটো হ'ল লিভাৰ ওকে এই লিভাৰ তোমাৰ সেল ডিভিজন আটাইতকৈ বেছি হয় ব্ৰেইনত সেল ডিভিজন আটাইতকৈ কম হয় লিভাৰৰ সেলটোৰ নাম কি হয় হেপটিক সেল কি হয় তোমাৰ হেপটিক সেল বুলি কয় আৰু হেপটিক সেল মানে স্যার হেপটিক সেল লিভাৰ ফটো আছে লিভাৰ কত গল লিভাৰ ভাই এটো লিভাৰ ভাই সো লিভাৰটো তোমাৰ এনেকুৱা ধৰণৰ এটা হয় ঠিক আছে যদি মই ছবি আকো এই ধৰণে আমাৰ যদি পাও ওকে এই ধৰণে যদি আমি চাও ন এনেকে আমাৰ কি পাকস্থলী পাম এনেকে পাকস্থলীটো যাব পাকস্থলীটো এনেকে যাব হয়নে এখিনি আমাৰ স্মল ইন্টেষ্টাইন আৰু এইখিনতে আমাৰ কি থাকিব আমাৰ লিভাৰ চাচা একিটা থাকিব ঠিক আছে এই ধৰণৰ লিভাৰ পাম লিভাৰ তলতে আমি ইয়াত কি পাম ইয়াত আমি গল ব্লাডাৰ পাম এই গল ব্লাডাৰ তোমাৰ স্মল ইন্টেষ্টাইনৰ সংযোগ থাকিব যে তোমাৰ বাইল সল্ট আৰু বাইল জুচ প্ৰভাইড কৰিব কোড স্মল ইন্টেষ্টাইনত আৰু কি কাৰণে দিব কাৰণ ইয়াৰ পৰা যিবিলাক খাদ্য আহিব এই খাদ্যবিলাক এচিডিক হ'ব কিয় এচিডিক হ'ব কাৰণ ইয়াত তোমাৰ HCl লগ লাগিব HCl ৰ কাম কি ব্যাকটেৰিয়া বিলাক মৰা সো খাদ্যত আমি কেতিয়াবা হাত নোধোৱাকেও খাওঁ সো সেই খাদ্যবিলাকত যাতে যিবিলাক এচিডিটি যিবিলাক ব্যাকটেৰিয়া আহিছে সেই ব্যাকটেৰিয়া বিলাক মাৰিবৰ কাৰণে HCl হাইড্ৰক্লোৰিক এসিড কৰিব কাম কৰিব আৰু এই হাইড্ৰক্লোৰিক এসিডে গোটেই খাদ্যখিনি এচিডিক কৰি পেলাব ঠিক আছে এই এচিডিক খাদ্যবিলাক যেতিয়া তললৈ যাব তাক তোমাৰ নিৰ্মূল কৰিব কাৰণে নরমাল কৰিব কাৰণে ইয়াৰ পৰা খাৰ দিব লাগিব সো খাৰ যোৱাৰ পাছতে স্মল ইন্টেষ্টাইন লাৰ্জ ইন্টেষ্টাইন এনে কৰি পেলাই কি হ'ব এই তোমাৰ এনে কি হ'ব কিবা এই এনাছলে যাবগে প্ৰথমে ৰেক্টাম যাব তাৰ পৰা এনাছ এইবিলাক কি কৈ আছো পাছত দেন সো লিভাৰ গম পালো সৰি লিভাৰটো কি হয় যেটো সেলেৰে নিৰ্মিত হয় সেই সেলটো হেপটিক সেল বুলি কয় বা হেপাটিক সেল বুলি কয় ঠিক আছে হেপাটিক সেল কি সেল স্যার হেপাটিক সেল এই হেপাটিক সেল ওকে সো লিভাৰ মানে যদি লিভাৰ যদি কিবা বেমাৰ হয় এই হেপাটিক সেল ড্যামেজ হয় আৰু সেই বেমাৰটোকে হেপাটাইটিস বুলি কোৱা হয় সেই বেমাৰটো কি বুলি কোৱা হয় হেপাটাইটিস বুলি কোৱা হয় ওকে হেপাটাইটিস হ'ব কি হেপাটাইটিক সেল যেতিয়া বেয়া হ'ব হেতু কি হ'ব হেপাটাইটিস হ'ব হেপাটাইটিস এ বি হিমান এটা তোমাৰ ভয়ংকৰ বেমাৰ নহয় কিন্তু হেপাটাইটিস সি এটা কি হয় মানুহৰ এটা ফেটাল ডিজিজ হয় এটা মানুহ মানে মৃত্যু মুখতো পৰিব পাৰে হ'ব সো লিভাৰৰ কাম কি স্যার লিভাৰ বহুত বেছি কাম নকলে কি তোমাৰ স্যার বাইল জুচ বনালে বাইল সল্ট বনালে লিভাৰ বনালে ওকে স্যার লিভাৰত তোমাৰ লিভাৰ আটাইতকৈ বেছি সেল ডিভিজন হোৱা জায়গা হয় তাৰ মানে যদি তুমি লিভাৰ এডখৰ কাবাক
ডনেটো কৰা ন তাৰ পিছত তোমাৰ লিভাৰটো কি হ'ব ডিভিজন হৈ যাব তাৰ মানে কি সেল ডিভিজন খুব বেছি খৰটো কি হ'ব কোন লিভাৰত ওকে ইয়াত আটাইতকৈ ডাঙৰ হয় না হয় স্যাৰ ওকে ইয়াত স্যাৰ ডিভিজন খুব বেছি হয় না হয় স্যাৰ ইয়াত এটা ইম্পৰ্টেন্ট বস্তু হয় কোন হেপাৰিন কি স্যাৰ হেপাৰিন ইয়াত প্ৰস্তুত হয় হেপাৰিন কি বস্তু হেপাৰিন ওকে সো হেপাৰিন এটা এনেকুৱা হয় যেটো ব্লাড ক্লটিংত সহায় কৰে ই তোমাৰ কৈ ব্লাড ক্লটিংত সহায় কৰে তোমাৰ টেষ্ট গুড মত সহায় কৰে তাৰ মানে ই কিমান ভাল তেজ যাতে তোমাৰ তেজক তোমাৰ কি কৰে কি কয় থিনাৰ মানে থিন কৰে তোমাৰ তেজক পাতলা কৰে তেজ পাতলা কৰে মানে তেজ পাতলা ই ব্লাড গুড মত সহায় নকৰে ই ব্লাড গুড মত বাধা দিয়ে তেজ গুড মত বাধা দিয়ে কি হেপাৰিনে সো হেপাৰিনৰ কাম কি তেজ গুড মত বাধা দিয়ে তাৰমানে তেজক পাতলা কৰি ৰাখে যদি আমাৰ বডিৰ ভিতৰ তেজটো গুড মাৰিছে কি হ'ব চলাচল হ'ব নে নহব হয়নে সো সেই কাৰণে তোমাৰ কি হ'ব এই হেপাৰিনৰ বহুত বেছি কাম ই কোনে ৰিলিজ কৰিব তোমাৰ লিভাৰ ৰিলিজ কৰিব হেপাৰিন আৰু হেপাৰিনৰ কাম হ'ব তেজক পাতলা কৰি ৰাখিব ইয়াৰ উপৰি তোমাৰ প্ৰথ্ৰম্বিন কি বস্তু ৰিলিজ কৰে প্ৰথ্ৰম্বিন আৰু ফ্ৰাইবিনোজেন আৰু কি কৰে স্যাৰ ফ্ৰাইবিনোজেন ওকে প্ৰথ্ৰম্বিন এণ্ড ফ্ৰাইবিনোজেন এই দুটা কি কৰে তোমাৰ এনজাইম ৰিলিজ কৰে ঠিক আছে ফ্ৰাইবিনোজেন এই ফ্ৰাইবিনোজেন আৰু তোমাৰ এইকেইটা কাম কি এইকেইটা কাম হ'ল তোমাৰ কি তেজ কি কৰা তেজৰ কি হয় তেজৰ লগত জড়িত ইয়াৰ দুটা কিছুমান কাম আছে ঠিক আছে সো সেইটা বিষয় মই বেছিকৈ কলে এটা বহুত দীঘলীয়া হৈ যাব আৰু নকওঁগে ইমানখিনি ঠিক আছে সো আমি সিম্পল গম পাব লাগে যে লিভাৰৰ কাম এইখিনি হৈ গ'ল ওকে সো লিভাৰ কিতে ভিটামিন থাকে লিভাৰ তোমাৰ কিতে চৰ্বি থাকে মই আগতে ক'লো ওকে আৰু এটা কথা এই লিভাৰ তোমাৰ কি কৰে এই এমিনো সৰি এমোনিয়া ঠিক আছে এমোনিয়া যে আছে এই এমোনিয়াক তোমাৰ কি কৰে ইউৰিয়ালৈ কনভাৰ্ট কৰে সো এই এমোনিয়া আটাইতকৈ খাতৰনাক বস্তু আমাৰ শৰীৰত পোৱা ঠিক আছে এই এমোনিয়া কি কৰে তোমাৰ ইউৰিয়ালৈ কনভাৰ্ট কৰি দিয়ে আৰু পাছাবৰ দ্বাৰা বাহিৰলৈ ওলাই যায় এমোনিয়াক ইউৰিয়ালৈ কনভাৰ্ট কৰে কোনে লিভাৰে কৰে আৰু পাছাবৰ দ্বাৰা বাহিৰলৈ ওলাই যায় বহুত ডাঙৰ কাম হয় নে বহুত সাৰ ডাঙৰ কাম হয় এই চোৱা এই লিভাৰ তোমাৰ কি হ'ব এই লিভাৰ তোমাৰ আৰু এটা বস্তু আছে যাক তোমাৰ বিলিৰুবিন বুলি কোৱা হয় বিলিৰুবিন এই বিলিৰুবিনৰ কাৰণে তোমাৰ লেট্ৰিনৰ কালাৰ কি হয় কি কালাৰ হয় এইটো হালধীয়া হয় ঠিক আছে এই বিলিৰুবিনৰ কাৰণে তোমাৰ লেট্ৰিনৰ কালাৰ হালধীয়া হয় যদি তোমাৰ ব্লাডত বা যদি তোমাৰ বেছিকৈ যদি বিলিৰুবিন বেছিকৈ প্ৰস্তুত হয় ঠিক আছে তেতিয়া তোমাৰ কি হয় পিলিয়া তাক তোমাৰ ইংলিছত কি বুলি কয় বেমাৰটো মানে গোটেই মানুহটো নীলা পৰি যায় মানুহটো নীলা পৰি যায় নামটো পাহৰিলো মই যদি জানে আপুনি কমেন্টত জনাওক কি বেমাৰ বুলি কয় এইটো মানে কালাৰটো প্ৰায় যদি বিলিৰুবিন কম পায় তেতিয়া লেট্ৰিন য়েল্লো হ'ব যদি তোমাৰ বেছি হৈ যায় গোটেই মানুহটো ৰংটো তোমাৰ নীলা হৈ যায় বেমাৰটো পাহৰি গলো মই অসমীয়া টাৰ্মটো কি বুলি কয় এইটো চাই পেলাই মোক কমেন্টত দিবচোন দেই কি আছিলে ওকে সো এইখিনি কাম কাৰ হ'ব এইখিনি আটাইতকৈ ইম্পৰ্টেন্ট কাম কাৰ লিভাৰৰ কাম ওকে ডান এতিয়া আমি কি চাইছিলো আমি লিভাৰ চালো লিভাৰ আমি শেষ কৰি পেলালো তাৰপৰা আহিলে স্যাৰ 4 নম্বৰটো কওক 4 নম্বৰটা আমাৰ ইম্পৰ্টেন্ট কি হ'ব পেংকিয়াছ যাক অগ্নাশয় বুলি কয় পেংকিয়াছ যাক অসমীয়াত কোৱা হয় অগ্নাশয় অসমীয়াত কি বুলি কোৱা হয় অগ্নাশয় বুলি কোৱা হয় এই পেংকিয়াছৰ তোমাৰ এটা ডিজিজ হয় পেংকিয়াটাইটিছ ঠিক আছে পেংকিয়াটাইটিছ এটা বেমাৰ ক'ত হয় এই পেংকিয়াছতে হয় ওকে সো পেংকিয়াছৰ বিষয়ে আমি চাব লাগে পেংকিয়াছৰ এটা অংশ হয় ক'ত থাকে স্যাৰ পেংকিয়াছ ক'ত থাকে তাৰ কাৰণে মই আপোনাক গোটেইটো আঁকি দেখাইছো হা এফালে এজন মানে খালে এজন মানুহে খালে ঠিক আছে খোৱাৰ পিছত পাইপডাল কি হ'ব এনেকে দি গৈ এটো কি হ'ব তোমাৰ এটো কি হ'ব ষ্টমেকত প্ৰৱেশ কৰিলে ঠিক আছে গোটেই কিটা বস্তু আঁকি দেখাইছো আপোনাক হয়নে এক সেকেন্ড ডান ঠিক আছে এটো হৈ গ'ল আমাৰ এটা এক্সক্ৰেটৰি সিস্টেম ঠিক আছে এইখিনি তোমাৰ আহি পেলাই এনেকে আহি পেলাই লগ লাগিব ওকে ইয়াত আহি পেলাই কি হ'ব লগ লাগিব ওকে সো এইটো সিস্টেমত তোমাৰ লিভাৰ ক'ত থাকিব স্যাৰ ইয়াত লিভাৰ পোৱা যাব লিভাৰ ক'ত পোৱা যাব লিভাৰক ইয়াত পোৱা যাব লিভাৰ ইয়াত পোৱা যাব ইয়াত স্যাৰ কি পাব ইয়াত স্যাৰ পাব গল ব্লাডাৰ এই পাৰ্টটো যে দেখিছে এই পাৰ্টটোতে এটা অৰ্গান থাকিব
এটা অৰ্গেন থাকিব এই অৰ্গেনটোক তোমাৰ কোৱা হ'ব কি অগ্নাশয় বা পেংকিয়াছ বুলি কোৱা হ'ব ঠিক আছে পাকস্থলীৰ ঠিক তলতে পোৱা যাব যিটো অৰ্গেন সেইটো অৰ্গেনক কোৱা হ'ব তোমাৰ পেংকিয়াছ বুলি কোৱা হ'ব কি বুলি কোৱা হ'ব পেংকিয়াছ বা অগ্নাশয় বুলি কোৱা হ'ব ওকে এই অগ্নাশয় কাম বহুত বেছি আছে বহুত ইম্পৰ্টেন্ট বস্তু অগ্নাশয় এই পেংকিয়াছৰ পৰা তোমাৰ ৰিলিজ হ'ব লাইপেজ এমাইলেজ আৰু এমাইলেজ আৰু এটা পোৱা যাব তোমাৰ ট্ৰিপচিন আৰু এটা তোমাৰ কি পোৱা যাব ট্ৰিপচিন এই তিনটা পোৱা যাব এই তিনটা কাম কি স্যাৰ এই তিনটা কাম হ'ল প্ৰটিনক ভাঙি দিয়া ইয়াৰ কাম হ'ল তোমাৰ কাৰ্বোহাইড্ৰেটক ভাঙি দিয়া ইয়াৰ কাম হ'ল তোমাৰ চৰ্বিক ভাঙি দিয়া ঠিক আছে চৰ্বিক ভাঙি পেলাই ফেটি এচিড বনোৱা তাৰপৰা তোমাক ইয়াত গ্লাইচেৰল বনোৱা ঠিক আছে ওকে সেইবিলাক কাম কাৰ হ'ব এই পেংকিয়াছৰ পৰা হ'ব তাৰ মানে আমি যেতিয়া মাংস খাম যেতিয়া আমি প্ৰটিন জাতীয় বস্তু খাম সেইখিনি যদি আমাৰ হজম কৰিবলৈ হয় পেংকিয়াছ ভাল থাকিব লাগিব পেংকিয়াছ যদি ভাল নাথাকে অগ্নাশয় যদি ভাল নাথাকে এইবিলাক হজম কৰিবলৈ লাগিব মানে দৰকাৰী বস্তু কিটা কি লাইপেজ এমাইলেজ ট্ৰিপচিন এই তিনটা বস্তু তুমি কোনেও বেলেগে হজম কৰিব নোৱাৰা যদি পেংকিয়াছ ভাল নাথাকে সো পেংকিয়াছ তোমাৰ ভাল নহলে বহুত বেছি কি হ'ব দিগদাৰ হ'ব ওকে সো পেংকিয়াছৰ অকল এই কাম নেকি আৰু কাম আছে আৰু মহত্বপূৰ্ণ কাম আছে পেংকিয়াছৰ আৰু এটা কাম হ'ল স্যাৰ ইম্পৰ্টেন্ট কাম হ'ল ইনসুলিন বনোৱা কি বনোৱা ইনসুলিন বনোৱা স্যাৰ ইনসুলিন কি বস্তু সকলোৱে জানে কিছুমানৰ যাৰ ঘৰত ডায়াবেটিক পেশেন্ট আছে ঠিক আছে যাৰ ঘৰত সুগাৰ পেশেন্ট আছে তেওঁলোকে জানে যে ইনসুলিন কি বস্তু হয় সো ইনসুলিন তোমাৰ নিঃসৰণ কৰিব এক্সক্ৰেট কৰিব কোনে পেংকিয়াছে কৰিব ওকে এই ইনসুলিন মানে কাম কি বডিত তোমাৰ বডিত কি কৰা বডিত সুগাৰ লেভেল বেলেন্স কৰা বডিত সুগাৰ লেভেল বেলেন্স কৰিবৰ কাৰণে তো বেলেন্স সুগাৰ লেভেল বেলেন্স কৰিবৰ কাৰণে কি হয় কিছুমান এটা মেডিচিন এটা ৰিলিজ কৰে কোনে পেংকিয়াছে যাক ইনসুলিন বুলি কয় দেন তাৰ মানে পেংকিয়াছ যাৰ বেয়া হৈ যাব যাৰ পেংকিয়াছ বেয়া হ'ব তাৰ মানে তাৰ স্যাৰ ইনসুলিন প্ৰডিউস নহব যদি ইনসুলিন প্ৰডিউস নহয় তেতিয়া আমাৰ বডি সুগাৰ লেভেল কন্ট্ৰোল কৰিবৰ কাৰণে ঠিক আছে তাৰ মানে আমি এক্সট্ৰাকে ইনসুলিন ল'ব লাগিব হেতুকে ইনসুলিনৰ ইনজেকশন হয় ঠিক আছে হেতু হ'ল ইনসুলিনৰ ইনজেকশন দেন সো পেংকিয়াছ হৈ গ'ল লাইপেজ এমাইলেজ ট্ৰিপচিন আমাৰ গোটেইখিনি কাম হৈ গ'ল ওকে সো এটা আমি কি পঢ়িলো তুমি পেংকিয়াছৰ বিষয় পঢ়িলো ওকে সো এলকহল বেছি ইউজ কৰিলে ইয়াত এটা তোমাৰ ডিজিজ হয় বহুত পেইনফুল ডিজিজ হয় ঠিক আছে বহুত মানে একিউট হ'ব সাডেনলি হোৱা ডিজিজ হয় একিউট এটা বেমাৰ হয় আৰু বহুত তোমাৰ লং লাষ্টিং হয় এটো ডিজিজ ঠিক আছে এই বেমাৰটো কোৱা হয় তোমাৰ পেংকিয়াটাইটিছ ওকে পেংকিয়াটাইটিছ এটো এটা কি হয় তোমাৰ এলকহল বেছি কনজিউম কৰিলে এই ডিজিজটো হোৱা দেখা যায় সো পেংকিয়াছৰ বিষয় হৈ গ'ল পেংকিয়াছে কি দিয়ে স্যাৰ লাইপেজ এমাইলেজ ট্ৰিপচিন পেংকিয়াছ এটা এই ধৰণৰ দীঘলীয়া এটা অৰ্গেন হয় যি তোমাৰ কি দিয়ে এই তিনটা বস্তু ৰিলিজ কৰে লগতে এই আটাইতকৈ ইম্পৰ্টেন্ট বস্তু ইনসুলিন কি কৰে ৰিলিজ কৰে আৰু এই তিনটা মিছা কেনেকৈ মনত ৰাখিম লাইপেজ এমাইলেজ ট্ৰিপচিন লাট হিচাপে আপুনি কি কৰিব পাৰে এই তিনটাক মনত ৰাখি ল'ব পাৰে ডান এখিলে কমপ্লিট ওকে স্যাৰ সেলিভারি গ্ল্যান্ড কমপ্লিট গোল ব্লাডাৰ কমপ্লিট বাইল জুস স্টোৰ কৰে আচ্ছা যাবা গাখীৰ হজম কৰে ৰেনিনে কমপ্লিট ওকে ডান এটা আহিলে স্যাৰ সেবাসিয়াস গ্ল্যান্ড কি বস্তু সেবাসিয়াস গ্ল্যান্ডৰ বিষয় চাম কি চাব লাগে সেবাসিয়াস গ্ল্যান্ড 5 পইণ্ট নম্বৰ 5 এই স্লাইডখন আপোনাক দি দিব লাগিব নহয় সো 5 টো আমি হিফালে লিখো মানে 5 টো নেক্সট পেজ 5 কোড হ'ব আমাৰ নেক্সট পেজ ঠিক আছে নেক্সট পেজত আমি 5 ৰ বিষয় পাম ওকে সো নেক্সট তো আমি কি পালো স্যার সেবাসিয়াস গ্ল্যান্ড 5 তো হ'ব সেবাসিয়াস গ্ল্যান্ড এই সেবাসিয়াস গ্ল্যান্ডৰ কাম কি স্যার সেবাসিয়াস গ্ল্যান্ডে তোমাক কি কৰিব সেবাম বনাব স্যার সেবাম মানে আমাৰ নাকৰ ওপৰত যেটো অয়েল পাও ন আমি কেতিয়াবা নাকটো আমাৰ কেতিয়াবা তেলেতিয়া লাগে চাবা খুইছিলে মানে কি হ'ব তেলতিয়া লাগে যাক আমি সেবাম বুলি কয় আৰু এটা সেবামটো কি হয় এটা নেচাৰেল অয়েল হয় কিন্তু এটো যদি সবজি বনোৱা অয়েল নহয় নিবা এটা তোমাক শৰীৰত তোমাক কি হ'ব নাকৰ ওপৰে টি শেপটো ওচৰত তোমাক কি হ'ব ৰিলিজ হ'বলৈ আৰম্ভ কৰিব আৰু ইয়াক যি ৰিলিজ কৰিব সেই গ্ল্যান্ডটোৰ নাম হ'ল কি সেবাসিয়াস গ্ল্যান্ডে ৰিলিজ কৰিব সেবাসিয়াস গ্ল্যান্ডে স্যাৰ ৰিলিজ কৰিব কলো সেবাম ৰিলিজ কৰিব ডান স্যাৰ তারপরে স্যার টিয়ার গ্ল্যান্ড আছে না টিয়ার চকু পানী কপা ওলাই স্যার চকু পানী কাৰণে পাইপ লাগিব হয় না লাগিব স্যার চকু ফেস কৰি কাৰণে পাইপ লাগিব সো চকু আমাৰ এখিতে আমাৰ সব ফুটা এটা লৈ থাকে আমাৰ ডাক্ট আছে মানে ভিতৰদি পাইপ আহিছে পাইপে তোমাৰ ইফালে চকু পানী উলিয়াইছে এফালে তোমাৰ ফেস কৰি উলিয়াইছে ঠিক আছে সো ফেস কৰি যেটো তোমাৰ ওলাব সেই ফেস কৰি ওলোৱা গ্ল্যান্ডটোৰ নাম কি হ'ব
ফেচ কৰি ওলোৱা গ্লেণ্ডটোৰ নাম কি এইটো চোৱা ফেচ কৰি ওলোৱা গ্লেণ্ডটোৰ নাম হৈ গ'ল তোমাৰ মিঅ'বমিয়ান গ্লেণ্ড কি গ্লেণ্ড মিঅ'বমিয়ান গ্লেণ্ড এই মিঅ'বমিয়ান গ্লেণ্ডৰ পৰা এইখিনি পৰ্চনৰ পৰা তোমাৰ কি হ'ব ফেচ কৰি ওলাব ঠিক আছে ফেচ কৰি কি হ'ব ইয়াৰ পৰা ওলাব তাত এইটো গ্লেণ্ডৰ নাম কি মিঅ'বমিয়ান গ্লেণ্ড ডাঙৰকৈ লিখিবলৈ হ'লে কি হ'ব মিঅ'বমিয়ান গ্লেণ্ড মিঅ'বমিয়ান গ্লেণ্ড ওকে ইয়াৰ পৰা তোমাৰ কি ওলাব ফেচ কৰি ৰিলিজ হ'ব কি ৰিলিজ হ'ব ফেচ কৰি কি হ'ব ইয়াৰ পৰা তোমাৰ ৰিলিজ হ'ব ডান ওকে সো চকু পানী আমি যে কান্দৰ টিয়াৰ গ্লেণ্ড কি হয় লেক্ৰাইমেল গ্লেণ্ড ইয়াক কি বুলি কোৱা হয় লেক্ৰাইমেল গ্লেণ্ড তোমাৰ ক'ত থাকে চকুৰ ওপৰৰ অংশত থাকিব এই গ্লেণ্ডটো ঠিক আছে এটা সৰু গ্লেণ্ড হ'ব যি তোমাৰ চকু পানী কৰিব চকুটো দিব আৰু চকুটো দিয়াৰ পিছত চকুৰ এই অংশত চকু পানীবোৰ জমা হ'ব চকুৰ এই অংশত তোমাৰ কি হ'ব চকু পানীবোৰ জমা হ'ব ওকে এই অংশত চকু পানীবোৰ জমা হ'ব তাৰ পৰা তোমাৰ এইফালে কি হ'ব চকু পানীবোৰ লাহে লাহে ওলাব ঠিক আছে ধাৰাখাৰ যেতিয়া কান্দিব ন এইফালে তোমাৰ কি হ'ব চকু পানীবোৰ ওলাব আৰু কিছুমান চকু পানী এক্সট্ৰা যেতিয়া ফুল হৈ যায় এক্সট্ৰা চকু পানীবোৰ আমাৰ কি হয় এডাল তোমাৰ লেক্ৰাইমেল কেনেল বুলি কয় যিডাল তোমাৰ কেনেলে চকুৰ আধা পানী বা যিটো অভাৰফ্লো হৈ যায় তোমাৰ নাকত ভৰাই দিয়ে ঠিক আছে সো এই লেক্ৰাইমেল কেনেলৰ দ্বাৰা চকুৰ পানীত যিখিনি মানে মেক্সিমাম পানী হৈ যাব এই মেক্সিমাম পানী তোমাক নাকত দি দিয়ে সো এইকাৰণে কান্দিলে আমাৰ নাকৰ পৰা খেঙেনো ওলায় হয়নে এনেকৈ হয়নে সো আমাৰ কি হয় চকুৰ পানী যেতিয়া ওলাব যেতিয়া কান্দিব তেতিয়া কি হ'ব তোমাৰ নাকেদিও পানী ওলাব কিয় কাৰণ লেক্ৰাইমেল কেনেলৰ দ্বাৰা পানী ওলাব ঠিক আছে সো চকু পানী কিহে প্ৰডিউস কৰিব লেক্ৰাইমেল গ্লেণ্ডে প্ৰস্তুত কৰিব লেক্ৰাইমেল গ্লেণ্ডে তোমাৰ চকু পানী দিব দিলে চকুৱে দিয়ে তোমাৰ এইখিনি জমা হ'ব এই অংশত জমা হ'ব আৰু জমা হোৱাৰ পিছত যেতিয়া এনেকৈ পৰিব যিখিনি এক্সট্ৰা পানী হ'ব এইখিনি তোমাৰ কি হ'ব কাণেদি তোমাৰ নাকেদি ওলাব আৰু তোমাৰ কি হ'ব লেক্ৰাইমেল কেনেলৰ দ্বাৰা লেক্ৰাইমেল চেকৰ দ্বাৰা বাহিৰলৈ ওলাই যাব হৈ গ'ল মেবমিয়ান গ্লেণ্ড আৰু তোমাৰ কি হ'ব লেক্ৰাইমেল গ্লেণ্ড মেবমিয়ান গ্লেণ্ড আৰু লেক্ৰাইমেল গ্লেণ্ড কমপ্লিট হৈ গ'ল সেবাসিয়াছ গ্লেণ্ড হৈ গ'ল 6 তো আহিলে তোমাৰ কি মেবমিয়ান গ্লেণ্ড মেবমিয়ান গ্লেণ্ড হৈ গ'ল মেবমিয়ান গ্লেণ্ড কি আছে ফেচ কৰি বনোৱা ওকে আৰু তোমাৰ এটো কি হ'ল 7 নম্বৰটো কি হ'ল ফেচ কৰি প্ৰস্তুত কৰা হৈ গ'ল স্যাৰ ওকে তাৰ পৰা আহিলে তোমাৰ এটো কি লেক্ৰাইমেল গ্লেণ্ড এই লেক্ৰাইমেল গ্লেণ্ডৰ কাম কি বুলি ক'লো লেক্ৰাইমেল গ্লেণ্ডৰ কাম হ'ল চকু পানী বনোৱা টিয়াৰ বনোৱা ফেচ কৰি ইংলিশটো মই নাজানো ঠিক আছে টিয়াৰ প্ৰস্তুত কৰা চকু পানী বনোৱা কাৰ কাম লেক্ৰাইমেল গ্লেণ্ডৰ কাম ওকে সো হৈ গ'ল তাৰ আৰু কিবা গ্লেণ্ড আৰু কিবা চাও জানো সেৰেমিনিয়াল গ্লেণ্ডৰ কাম তোমাৰ সেৰাম প্ৰস্তুত কৰা কি কয় সেৰামিন প্ৰস্তুত কৰা যে তোমাৰ কাণৰ ওৱেক্স হয় কি হয় এটো কাণৰ ওৱেক্স প্ৰস্তুত কৰে ওকে সব ফটো আছে নে থাকিব লাগে ঠিক আছে সো তোমাৰ কি হয় এইবিলাক কি হয় তোমাৰ কি হয় ইয়াৰ ওৱেক্স মম হয় ঠিক আছে যিবিলাক তোমাৰ কি হ'ব সেৰেমিনিয়াল গ্লেণ্ডে প্ৰস্তুত কৰিব কি কৰিব সেৰেমিনিয়াল নহয় সেৰেমিনাছ গ্লেণ্ড কি হ'ব সেৰেমিনাছ গ্লেণ্ড ক'ত লিখা আছে আমাৰ লিখা আছে না সেৰেমিনাছ গ্লেণ্ড আছে সো তোমাৰ কি হ'ব 8 নম্বৰ সেৰেমিনাছ গ্লেণ্ড ওকে ই তোমাৰ কি হ'ব ইয়াৰ ওৱেক্স মম কাণৰ পৰা যিবিলাক কণা মাকৰি ওলাই এইবিলাক তুমি কৰিব সেৰেমিনাছ গ্লেণ্ডে প্ৰস্তুত কৰিব এইখিনি গ্লেণ্ডলৈকে পঢ়িলে আমাৰ হৈ যাব লিভাৰ বিষয় ক'লোৱে নেক্সট ক্লাছত আমি কি চাম আমি এন্ডোক্ৰাইন সিস্টেম বিষয় চাম আমি কি চাম আমি নেক্সট ক্লাছত এন্ডোক্ৰাইন পিটুইটাৰি গ্লেণ্ড কি হয় ঠিক আছে তোমাৰ ব্ৰেইনৰ ভিতৰত কি গ্লেণ্ড আছে থাইৰয়েড গ্লেণ্ড কি হয় এইবিলাকৰ বিষয়ে আমি আলোচনা কৰিম থাইৰয়েড বেমাৰ কেনেকৈ হয় কি কথা আছে আটাইবিলাক আমি আলোচনা কৰিম যদি আপুনি কোৰ্সটো ভাল পায় আমাৰ ডিএমই কোৰ্সটো আপুনি বাই কৰি ল'ব আমাৰ এপ্লিকেশনত দিয়া হৈ গৈছে ডিএমই ক্লাছ তাত আপোনাৰ কিছুমান ডেমো ক্লাছো দিয়া হৈছে মাত্ৰ 599 আপুনি পেমেন্ট কৰিলে সম্পূৰ্ণ ডিএমই গোটেই সিলেবাস আপুনি লাভ কৰিবলৈ সক্ষম হ'ব থ্যাংক ইউ ভেৰি মাচ